কৰি চাওঁ আহা 4.3 এক নম্বৰত আছে তলত দিয়া ব্লকৰ আৰ্হিবোৰৰ তালিকাখন চোৱা নীলা আৰু ৰঙা ৰঙৰ ব্লক কিমানটা আছে গণনা কৰি বীজগণিত ৰাশিত লিখা লগতে ৰাশিবোৰক সৰল কৰি লিখা ব্ৰেকেটত দিয়া আছে নীলা ৰঙৰ ব্লকক x আৰু ৰঙা ৰঙৰ ব্লকক y ধৰিবা ইয়াত চাৰ্ট এখন বনোৱা আছে ক্ৰমিক নং ব্লকৰ নমুনা বীজগণিতীয় ৰাশি সৰলকৃত ৰূপ ইয়াত নীলা ব্লক কেইটা আছে দুটা আৰু ৰঙা ব্লক আছে তিনিটা ইয়াত নীলা ৰঙৰ এটা ব্লকৰ সলনিত আমি এটা x লিখিম আৰু ৰঙা ৰঙৰ এটা ব্লকৰ সলনিত আমি এটা y লিখিম যেহেতু আমাৰ নীলা ব্লকৰ সলনিত x লিখিব দিছে আৰু ৰঙা ব্লকৰ সলনিত y লিখিব দিছে তো এটা ব্লকৰ সলনিত আমি কি লিখিম এটা x লিখিম নীলা ব্লক আছে প্ৰথম x ইয়াত x লিখিছে তাৰ পিছত আকৌ কি আছে নীলা ব্লক মানে x আৰু এটা x লিখিছে তাৰ পিছত y প্লাস এটু ফলনিত কি হ'ব y হ'ব আৰু এটু ফলনিত y হ'ব তাৰ মানে দুটা নীলা বক্স আছে দুটা x লিখিছে প্লাস তিনিটা ৰঙা বক্স আছে তিনিটা y লিখিছে এতিয়া এইখিনি যোগ কৰি দিছে এই x ৰ আগত কোনো সংখ্যা নাই মানে 1 এটা আছে তাৰ মানে 1x যোগ 1x কিমান হ'ব 2x এই 2x টো লিখিছে প্লাস y 1y plus 1y plus 1y equal to হবো thrice y equal to thrice y তার মানে এটু হলনিত মানে twice x plus thrice y তে b c আৰু d আমি কৰিব লাগিব চাৰ্টখন মই ইয়াত বনাই লৈছো a নম্বৰটো চোৱা নীলা ব্লকৰ হলনিত x লিখিব লাগে ইয়াত এটা নীলা ব্লক আছে লিখিম x প্লাস আৰু এটা নীলা ব্লক আছে x লিখিম প্লাস ৰঙা ব্লক কেইটা আছে তিনিটা মানে তিনিটা y লিখিম y প্লাস y এটা আমি এখিনি যোগ কৰি দিম এই x ৰ আগত কোনো সংখ্যা নাই মানে 1 এটা আছে তাৰ মানে 1x যোগ 1x কিমান হ'ব 2x হ'ব প্লাস y কেইটা আছে তিনিটা 1y যোগ 1y যোগ 1y কিমান হ'ব thrice y এতিয়া b নম্বৰটো চাও বি নম্বৰত আছে নীলা ব্লক মানে x প্লাস ৰঙা ব্লক y তাৰপিছত আকৌ কি আছে নীলা ব্লক প্লাস কি হ'ব x হ'ব তাৰপিছত আকৌ কি আছে ৰঙা প্লাস y তাৰপিছত আকৌ আছে নীলা কি হ'ব x হ'ব প্লাস আকৌ আছে ৰঙা কি হ'ব y হ'ব তাৰপিছত আকৌ আছে নীলা ব্লক প্লাস x হ'ব মই এখিনিত জায়গা নহয় মই তলত লিখিম প্লাস আকৌ আছে ৰঙা ব্লক কি হ'ব y হ'ব এতিয়া x কেইটা আছে এটা দুটা তিনিটা চাৰিটা তামান লিখিম আমি 4x প্লাস y কেইটা আছে এটা দুটা তিনিটা চাৰিটা y আছে কেইটা চাৰিটা 4y তোমালোকৰ যদি এনেকে ডাইৰেক্ট কৰাত প্ৰবলেম হয় তেতিয়া তোমালোকে এনেকে উলিয়াই ল'ব পাৰিবা ইয়াত আছে xy তাৰমানে x খিনি আমি একলগ কৰিম আৰু y খিনি একলগ কৰিম কাৰণ যোগে ক্ৰম বিনিময় বিধি মানি চলে ক্ৰম বিনিময় বিধি মানে ক্ৰম যদি হাল সলনি কৰি দিয়া হয় তথাপি কি হয় একে হয় তেনে এটা উদাহৰণ দিছো মই 2 + 5 ইকুৱেল টু কিমান হ'ব 7 হ'ব নাবি ইয়াৰ ক্ৰমটো যদি হলনি কৰি দিও 5 + 2 তথাপি কি হ'ব 7 হ'ব তাৰ মানে যোগে ক্ৰম বিনিময় বিধি মানি চলে ক্ৰম আমি হাল সলনি কৰি লিখিলেও কোনো পৰিৱৰ্তন নহয় একে থাকিব গতিকে x খিনি আমি একলগ কৰিব পাৰি x কেইটা আছে এটা দুটা তিনিটা চাৰিটা x plus x plus x plus x তাৰপিছত কি আছে y plus y plus y plus y y আছে চাৰিটা এখিনি যোগ কৰি দিয়া 1 2 3 4 কিমান হ'ব 4x প্লাস কিমান হ'ব y y y y কিমান হ'ব 4y যদি তোমালোকৰ ডাইৰেক্ট লিখোতে প্ৰবলেম হয় এনেকে এক্সট্ৰা কাগজত তোমালোকে উলিয়াই ল'ব পাৰিবা এটো হল 4x plus 4y এতিয়া আমি c নম্বৰটো চাম c নম্বৰত আছে ৰঙা ব্লক মানে y plus আকৌ ৰঙা ব্লক y plus আকৌ ৰঙা ব্লক y plus আকৌ আছে ৰঙা ব্লক কেইটা আছে চাৰিটা তাৰপিছত আকৌ নীলা ব্লক আছে দুটা নীলা ব্লকৰ সলনিত আমি x লিখিম x plus x আকৌ আছে এটা ৰঙা ব্লক প্লাস
y এইখিনি যোগ কৰি দিয়া এতিয়া C নম্বৰত আছে y প্লাছ y প্লাছ y প্লাছ y প্লাছ x প্লাছ x প্লাছ y ইয়াক আমি আলফাবেটিকেলি লিখিব পাৰি আলফাবেটিকেলি লিখিলে কি হ'ব x খিনি আগত লিখিব পাৰিম আৰু y খিনি পিছত লিখিব পাৰিম এতিয়া x খিনি একেলগে লিখিম আৰু y খিনি একেলগে লিখিম x প্লাছ x প্লাছ ইয়াত y কেইটা আছে চাৰিটা y প্লাছ y প্লাছ y প্লাছ y ইয়াত আৰু এটা y আছে প্লাছ y এটা এইখিনি যোগ কৰি দিয়া x কেইটা আছে দুটা 1x যোগ 1x কিমান হ'ব 2x হ'ব প্লাছ এটা দুটা তিনিটা চাৰিটা পাঁচটা y পাঁচটা আছে কেইটা হ'ব 5y হ'ব মানে 2x প্লাছ 5y C নম্বৰত হ'ব 2x প্লাছ 5y 2x প্লাছ 5y এতিয়া আমি D নম্বৰটো চাম D নম্বৰত আছে ৰঙা ব্লক মানে y প্লাছ নীলা ব্লক মানে x দুটা আছে প্লাছ x প্লাছ আকৌ ৰঙা ব্লক এটা আছে মানে y হ'ব প্লাছ আকৌ নীলা ব্লক দুটা আছে দুটা x হ'ব x প্লাছ x মই ইয়াত জেগা নাই মই তলত লিখি দিছোঁ তাৰপিছত আকৌ কি আছে ৰঙা ব্লক মানে প্লাছ y হ'ব প্লাছ আকৌ নীলা ব্লক আছে x হ'ব এতিয়া এইখিনি যোগ কৰি দিব পাৰি x খিনি একেলগে যোগ কৰিম আৰু y খিনি একেলগে যোগ কৰি দিম আলফাবেটিকেলি লিখি দিলে কি হ'ব x আগত হ'ব y পিছত হ'ব x কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা মানে 5x প্লাছ y কেইটা আছে এটা দুটা তিনিটা থ্ৰাইছ y নাইবা যদি এনেকুৱা তোমালোকৰ প্ৰব্লেম হয় মই আগৰ নিচিনা দেখুৱাই দিছোঁ D নম্বৰটো আছে y প্লাছ x প্লাছ x প্লাছ y প্লাছ x প্লাছ x প্লাছ y প্লাছ x এতিয়া x খিনি আমি একেলগে কৈ দিওঁ ইয়াত আছে x প্লাছ x আকৌ ইয়াত x আছে প্লাছ x প্লাছ x আকৌ ইয়াত x আছে প্লাছ x এটা y প্লাছ y এইটো এটা y আছে প্লাছ y প্লাছ ইয়াত এটা y আছে y এইখিনি যোগ কৰি দিলে হ'ল এটা দুটা তিনিটা চাৰিটা পাঁচটা x আছে 5x প্লাছ y কেইটা আছে তিনিটা থ্ৰাইছ y এতিয়া মই ডাইৰেক্ট লিখিছোঁ 5x প্লাছ থ্ৰাইছ y যদি তোমালোকৰ প্ৰথম এনেকুৱা প্ৰব্লেম হয় এনেকৈ উলিয়াই ল'বা এবাৰ দুবাৰ প্ৰেক্টিছ কৰিলে তোমালোকেও ডাইৰেক্ট লিখিব পাৰিবা